কলিয়াবৰৰ জখলাবন্ধাত হেমপ্ৰভা বিশ্বাসৰ দোকানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে চাহ পিঠা খাই হেমপ্ৰভাক দিলে শুভেচ্ছা। বিহুৰ বিশ্ব ৰেকৰ্ডত বিহু নাচি পোৱা মাননীৰে চাহ দোকান আৰম্ভ কৰি স্বাৱলম্বী কলিয়াবৰৰ মহাবিদ্যালয়ত অধ্যয়নৰত হেমপ্ৰভা। জখলাবন্ধা পথপথৰ কাষত অৱস্থিত এখন সৰু অস্থায়ী হোটেলত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীক সংগ দিলে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। দুয়োগৰাকী হেমপ্ৰভা হোটেলৰ জুতি ল'লে একাপ চাহৰ, কিয়নো হোটেলখনৰ আছে এক বিশেষ চিনাকি। অসম চৰকাৰৰ বিহু ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰা এগৰাকী বিহুৱতী হেমপ্ৰভা বিশ্বাসৰ হোটেল এইখন। বিহুৱতী হিচাপে চৰকাৰৰ পৰা লাভ কৰা মাননীৰে মাতৃৰ সহযোগত আৰম্ভ কৰা হোটেলখন হৈ পৰিছে আদৰ্শৰ উৎস। স্নাতক চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত হেমপ্ৰভাই চৰকাৰে আয়োজন কৰা বিহুত অংশগ্ৰহণ কৰি পোৱা মাননীৰে কিনা নাই অত্যাধুনিক মোবাইল ফোন অথবা আন কিবা মূল্যৱান বয়বস্তু। অসম চৰকাৰৰ পৰা পোৱা মাননীৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ যি প্ৰচেষ্টা ছাত্ৰীগৰাকীয়ে দেখুৱাইছে সেয়া হয়তো আন 10জনৰ বাবে আদৰ্শ হৈ ৰ'ব। মুখ্যমন্ত্ৰীগৰাকীক হেমপ্ৰভা হোটেলত উপস্থিত হৈ জনালে শুভেচ্ছা। ইফালে অসম চৰকাৰৰ বিহুৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰি পোৱা মাননীৰে গাই গৰু কিনি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা আন এগৰাকী শিল্পী প্ৰবীণ শইকীয়াকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি জনালে শুভেচ্ছা। আৰু প্ৰবীণ শইকীয়াই উপহাৰ হিচাপে আগবঢ়ালে দৈ টেকেলিটো। দুয়োগৰাকী আদৰ্শ অসমৰ যুৱক যুৱতীয়ে ল'বৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৱে অৱগত যে আমাৰ অসমৰ বিহু যেতিয়া আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চেষ্টা কৰিছিলোঁ, প্ৰায় 12,000তকৈ অধিক বিহুৱতীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ, কিন্তু গোটেই কেইদিনে বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় 35,000 টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ। এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে। সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি ওলাইছিলে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।